হে নমস্কাৰ বন্ধু বান্ধৱীসকল, এয়া আমি নিব আহিছোঁ বিশ্বকৰ্মা মূৰ্তি আৰু এয়া হৈছে আমাৰ সোণাপুৰৰ উৰলৰ দৃশ্য। আৰু এইকেইদিন মানে মৃৎশিল্পীসকল মানে খুবেই ব্যস্ত। দেখা পাইছে কেনেকুৱা বিভিন্ন ধৰণৰ বিভিন্ন আকাৰৰ মানে বিশ্বকৰ্মা বা মূৰ্তিসমূহ তেওঁলোকে মানে নিৰ্মাণ কৰি থকাত খুবেই ব্যস্ত। আৰু চাইছে কি ধুনীয়াকৈ মানে জাকত জিলিয়াকৈ মানে সজাই পৰাই মানে জীৱিত কৰা প্ৰয়াস কৰা হৈছে। দেখা পাইছে খুবেই ব্যস্ত। তো আমাৰ যিহেতু কালি আমাৰ অফিচতো মানে পূজা ভাগ কৰা হ'ব, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে আমাৰ অফিচতো যিহেতু পালন কৰা হ'ব, তাৰ উপলক্ষে আমিও এভাগ মানে প্ৰতিভা ভাগ আমি নিবলৈ আহিলোঁ আৰু মানে মূৰ্তি ভাগ নিবলৈ আহিলোঁ। এয়া হৈছে আমাৰ নাদ্দা ৰাভাদা আৰু ছাৰসকলে মানে লগত গৈছিল। তো তেওঁলোকৰ মানে সহযোগতে ধুনীয়াকৈ মানে মূৰ্তি ভাগ লৈ অহা গ'ল। আৰু এতিয়া আমি গাড়ীত উঠাবৰ কাৰণে ৰেডি হৈ গ'লোঁ। এটা পাইছে এয়া অ'কে, এতিয়া ফাইনেলি আমাৰ গাড়ীত উঠি গ'ল। জয় বিশ্বকৰ্মা বাবা কি জয় হো, জয় বিশ্বকৰ্মা বাবা কি জয় হো। তো ইমানে আছে ভিডিঅ'টো। যদি ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টো